মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভণ্টিয়ে 2026 বৰ্ষত মেট্ৰিক পাছ কৰি এইচ এছ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছা, তোমালোকলৈ অসম গভৰ্ণমেণ্টে দিব নিযুত মইনা স্কিম। আৰু তোমালোকে ইয়াৰ বাবে অফলাইন আবেদন কৰিব লাগিব। তোমালোকৰ কলেজৰ ফালৰ পৰাই এনেকুৱা এটা ফৰ্ম দিয়া হ'ব। মই এই ফৰ্মটো লোৱাৰ মেইন উদ্দেশ্যটো হ'ল তোমালোকক বুজোৱাৰ বাবে এই ফৰ্মখন লৈছোঁ, লাষ্ট ইয়াৰৰ ফৰ্ম। চ' মই তোমালোকক ফৰ্মখন ফিল আপ কৰি দেখাম, যাতে তোমালোকে যেতিয়া আগষ্ট মাহত তোমালোকৰ কলেজ ফালৰ পৰা তোমালোকক ফৰ্ম দিয়া হ'ব, দেন তেতিয়া লগে লগে যাতে তোমালোকে ফিল আপ কৰি দিব পাৰা। চ' যিমান ছোৱালী আছা এইচ এছ ফাৰ্ষ্ট ইয়াৰ, চ' বিনম্ৰ অনুৰোধ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়। চ' এইচ এছ ফাৰ্ষ্ট ইয়াৰ এপ্লিকেশ্যন ফৰ্ম, মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম এপ্লিকেশ্যন ফৰ্ম এইচ এছ ফাৰ্ষ্ট ইয়াৰ গাৰ্লছৰ বাবে। প্ৰথমতে তোমালোকে দিব লাগিব ARN নাম্বাৰ এজ পাৰ দৰ্পণ পৰ্টেল। এজ পাৰ দৰ্পণ তোমাৰ ARN নাম্বাৰ তুমি ইয়াতে দিব লাগিব। ইয়াতে তোমাৰ ARN নাম্বাৰ দিব লাগিব। নেক্সট তোমাৰ ফাৰ্ষ্ট ইয়াতে চোৱা পাৰ্চনেল ইনফৰমেশ্যন দিব লাগিব। ইয়াতে তোমাৰ নেম অফ দ্য ষ্টুডেণ্ট, তোমাৰ নাম দিব লাগিব। যেনে তোমাৰ নাম ধৰা ৰুমি ডেকা। চ' তোমাৰ নাম দিলা। তাৰপিছত মেৰিটেল ষ্টেটাছ। চ' এইচ এছ আৰু ইউ জিৰ ছোৱালীক মেৰিট যদি হয়, দেন নিযুত মইনা নাপায়। দেন মেৰিটেল ষ্টেটাছ তোমালোকে ছিংগল দিবা। ইয়াতে টিক কৰিবা। তাৰে পিছত তোমালোকৰ ডেট অফ বাৰ্থ, 3 নম্বৰত ডেট অফ বাৰ্থ, ডি মিনছ ডে, মান্থ, ইয়াৰ। তোমাৰ ডেট অফ বাৰ্থ চাপ'জ 09/09/2010, দেন তুমি ইয়াতে ফিল আপ কৰি দিবা 09/09 মান্থ এণ্ড ইয়াৰ। অ'কে, তাৰপিছত নেম অফ দ্য ফাদাৰ অৰ মাদাৰ নেম। ইয়াতে তুমি ফাদাৰ নেম বা মাদাৰ নেম দিবা। ইয়াতে তোমাৰ ফাদাৰ নেম বা মাদাৰ নেম দিবা। যেনে মানে ধৰা XYZ যিয়ে আছে, তোমাৰ ফাদাৰ নেম মাদাৰ নেম দিবা। তাৰপিছত তোমাৰ ৰিলিজন কি, হিন্দু নে ইছলাম নে বেলেগ কিবা, তোমাৰ ইয়াতে ৰিলিজন দিব। 5 নম্বৰ তোমাৰ ৰিলিজন দিব লাগিব। 6 নম্বৰ তোমাৰ মোবাইল নাম্বাৰ, 10 ডিজিট মোবাইল নাম্বাৰ। এইটো মোবাইল নাম্বাৰ 1 2 3 4 4 5 6 7 8 9 10। ইয়াতে 10 ডিজিট তোমাৰ মোবাইল নাম্বাৰ, এক্টিভ মোবাইল নাম্বাৰটো দিবা তোমালোকে। তাৰপিছত মোবাইল নাম্বাৰ দিয়াৰ পিছত এড্ৰেছ, তোমাৰ ভিলেজ বা টাউন কি ইয়াতে দিবা। টাউন, পিন নাম্বাৰ ইয়াতে দিবা, তোমাৰ পিন নাম্বাৰ। তাৰপিছত ব্লক বা টাউন কমিটি, ব্লক কি বা টাউন কমিটি কি। তাৰপিছত পুলিচ ষ্টেচন, তাৰপিছত ডিষ্ট্ৰিক্ট, লগতে ডিষ্ট্ৰিক্টৰ ইভাগে ডিষ্ট্ৰিক্ট দি, ছাপ'জ ডিষ্ট্ৰিক্ট যোৰহাট, লগতে আছাম, ব্ৰেকেটত আছাম দি দিবা। অ'কে, তাৰে পিছত মষ্ট ইম্পৰ্টেণ্ট তোমাৰ ইয়াতে আধাৰ নাম্বাৰ ইয়াতে দিব লাগিব। তোমাৰ আধাৰ নাম্বাৰ মেণ্ডেটৰী, কাৰণ আধাৰ বেছ পেমেণ্ট দিয়ে। চ' আধাৰ নাম্বাৰ দিব লাগিব। অ'কে, তাৰে পিছত দিব লাগিব LAC, লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি। তোমাৰ লেজিছলেটিভ LAC কি। তাৰে পিছত গ'ল, এইটো পাৰ্চনেল ইনফৰমেশ্যন দিলা। তাৰপিছত এডুকেশ্যন বি নম্বৰ, এডুকেশ্যন ডিটেইলছ, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ। তুমি মেট্ৰিক পাছ ক'ৰ পৰা কৰিছা, তুমি ইয়াতে দিব লাগিব। তোমাৰ ইনষ্টিটিউশ্যনৰ নামটো দিব লাগিব। তুমি মেট্ৰিক পাছ ক'ৰ পৰা পাছ কৰিছা, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ মানে তুমি মেট্ৰিক পাছ ক'ৰ পৰা কৰিছা। তাৰপিছত ইয়াৰে 2 নম্বৰ লাষ্ট এক্সামিনেশ্যন পাছ, তুমি HSLC, তুমি মেট্ৰিক পাছ কৰিছা। ইয়াৰ আৰু ৰোল নম্বৰ, ইয়াতে দিবা আৰু ইয়াতে ৰোল নম্বৰ দিবা। অ'কে, তাৰে পিছত নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল, তুমি এতিয়া বৰ্তমান HS ফাৰ্ষ্ট ইয়াৰ ক'ত পঢ়ি আছা। ছাপ'জ ইয়াতে BS কলেজ পঢ়ি আছা, HS ফাৰ্ষ্ট ইয়াৰ BS কলেজত পঢ়ি আছা, দেন BS কলেজ, বা বি বৰুৱাত পঢ়ি আছা, বি বৰুৱা কলেজ ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে মষ্ট আৰু ইম্পৰ্টেণ্ট যে C নম্বৰ, বেংক ডিটেইলছ, একাউণ্ট নম্বৰ। প্ৰথমে তোমাৰ একাউণ্ট নম্বৰ দিব লাগিব, তোমাৰ একাউণ্ট নম্বৰ দিলা। অ'কে, তাৰপিছত একাউণ্ট IFSC কোড যিটো থাকে, IFSC কোড দিলা। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, চ' একাউণ্ট তোমাৰে দিবা, কাৰণ একাউণ্ট তোমাৰে হ'ব লাগিব, কাৰণ আধাৰ বেছ পেমেণ্ট দিয়া হয়। চ' একাউণ্ট হোল্ডাৰ নেম, তোমাৰ নাম দিবা, তোমাৰ একাউণ্টটোৱে দিবা। আৰু নেম অফ দ্য বেংক, তোমাৰ বেংক কোনখন বেংক, কানাড়া বেংক না HDFC বেংক, তুমি দিবা। আৰু সেই বেংকৰ ব্ৰাঞ্চ কি, যেনে গুৱাহাটী টাউন ব্ৰাঞ্চ বা কিবা ব্ৰাঞ্চ, দেন দিবা। তাৰে পিছত চিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউট, তুমি যোনখন কলেজত এডমিশ্যন লৈছা, HS ফাৰ্ষ্ট ইয়াৰ য'ত পঢ়ি আছা, তাৰে হেডে চিগনেচাৰ কৰিব। কাৰণ এই ফৰ্মখন তোমালোকৰ হেড অফ দ্য ইনষ্টিটিউটে তোমাক প্ৰদান কৰিব, আৰু তোমালোকে ফিল আপ কৰি কলেজতে ছাবমিট কৰিব লাগিব অফলাইন। ইয়াৰ বাবে অনলাইন নহয়। ইয়াতে পেৰেণ্টছ গাৰ্জেনৰ চিগনেচাৰ, মাদাৰ ফাদাৰৰ চিগনেচাৰ ল'বা, বা মাদাৰ বা ফাদাৰৰ চিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, তোমাৰ ইয়াতে চিগনেচাৰ দিব লাগিব। লগতে মই প্ৰিফাৰ কৰিম
এইখিনি আছিল মই বুজাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে জনাবা লাষ্ট ইয়াৰৰ ফৰ্ম হয় মই বুজাবলৈ চেষ্টা কৰিছোঁ চেম টু চেমে থাকিব চ' তোমালোকে লগতে তোমাৰ আধাৰ কাৰ্ড আৰু বেংক ডিটেইলছখিনি জেৰক্স কৰি ৰাখিবা যেতিয়া এই ফৰ্ম ফিল আপ কৰিবা তেতিয়া লগতে পিন আপ কৰি দিবা যাতে কোনো প্ৰব্লেম নহয় আধাৰৰ লগত ডাইৰেক্ট ইয়াতে যিহেতু তুমি আধাৰ নাম্বাৰ দিবা ইয়াতে আধাৰ নাম্বাৰ দিবই লাগিব আধাৰ বেছ পেমেণ্ট আৰু আধাৰৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব নহ'লে তোমাৰ পেমেণ্ট নোসোমায় চিলেক্ট হৈ যোৱাৰ পিছতো তোমাৰ পেমেণ্ট নোসোমায় চ' বিনম্ৰ অনুৰোধ আধাৰৰ লগত বেংক একাউণ্ট লিংক হোৱাটো যোনখন বেংক একাউণ্ট লিংক হৈ আছে সেইখনৰ জেৰক্স আৰু আধাৰ কাৰ্ড দিবা তুমি লগতে পিন কৰি অ'কে এয়া হ'ল এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাবে নেক্সট ভিডিঅ'ত ডিগ্ৰী আৰু PG বা BEdৰ কাৰণে আনিম চ' এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফৰ্ম এনেকুৱা চ' দেখাবলৈ চেষ্টা কৰিছোঁ বুজাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ